আৰু 20 লাখ টকাৰ ভিতৰত এই ঘৰটো সম্পূৰ্ণ কৰা হ'ব। এইটো একদম মিছা কথা নহয়। আপোনালোকক মই অনাৰৰ পৰাও একদম লাগে, আপোনালোকক স্পষ্ট হিচাপে মই কৈ দিম 20 লাখ টকাত এই ঘৰটো সম্পূৰ্ণ কৰি দিম বুলি কৈছে। সৰু সৰু ঘৰো তেওঁ মানে প্ৰজেক্ট আছে, এনেকুৱা নহয় যে আপুনি বিল্ডিংটোৱে যে বনাবৰ কাৰণে তেওঁলোকক আপোনালোকে যোগাযোগ কৰিব। নট অনলি ফৰ বিল্ডিং। বাইদেউ সঁচাকে 20 লাখ টকাত হৈছেনে? সঁচাকে বহুত ভাল লাগিছে। অনুপমে মোক যে ইমান সহায় কৰি ঘৰটো বনাই দি আছে, মোৰ আশাৰ ঘৰটো। কিন্তু এই 20 লাখ টকাত যে অনুপম কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা ইমান ধুনীয়া এখন ঘৰ যে বনাই দিছে, ৰেডি টু কণ্ডিশ্যন কৰি দিব, গোটেইখিনি লৈ 6টা মান ৰুম হ'ব। গতিকে এইখিনি কামত 20 লাখ টকাত হৈ গৈছে। গতিকে এনেকুৱা নহয় যে আপোনাক টাইলছটো নিদিব, আপুনি টাইলছটো বেলেগৰ দোকানৰ পৰা কিনি আনিব লাগিব, আপোনাৰ মাথাত এটা হেডেক থাকিব, তেনেকুৱা নহয়। গতিকে আপোনাৰ ধৰক 4x2 ল'ব পাৰে বা 2x2 চাইজো আপোনালোকে টাইলছ ল'ব পাৰে। আৰু ইভেন আমি নগাঁও ব্ৰাঞ্চৰ পৰা এতিয়া মানে এটা কাম কৰিম যে কাৰোবাক যদি তেখেতলোকে নিজে বনাই আছে, ঠিক আছে, বোলে মোক টাইলছখিনি চেনিটেৰী মোক হ'লচেলত লাগে, চ' সেইখিনি আমি প্ৰভাইড কৰাই দিম। অ'কে, যদি আপোনালোকে ঘৰটো নিজে বনাই আছে, ধৰক এনেধৰণৰ টাইলছ লাগে, চেনিটেৰী লাগে, যিবিলাক আমাৰ ঘৰত যিবিলাক বস্তু লাগে আৰু ঘৰখন বনাই থাকোঁতে, সেই গোটেই বস্তুখিনি তেওঁলোকৰ ফালৰ পৰা আপোনালোকক প্ৰভাইড কৰিব, যদি আপোনালোকে ঘৰটো নিজে বনাই আছে। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই সাজিদ, আজি আপোনালোকলৈ এটা নতুন ইনফৰমেশ্যন লৈ আহিছোঁ। মোৰ লগত আছে অনুপম দা, যিহেতু অনুপম দা যিটো প্ৰজেক্ট অনুপম কনষ্ট্ৰাকশ্যন বুলি সকলোৱে চিনি পায়। গতিকে অনুপম দাই গুৱাহাটী হওক, নগাঁও হওক, বিভিন্ন জেগাত তেওঁ এনেধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে। যাৰ সপোনৰ ঘৰ এখন বনাবলৈ ইচ্ছা আছে, তেওঁলোকে ধৰক অনুপম দা সৈতে বনাই আছে। এতিয়া কথা হ'ল, মোৰ কাষত সেই দাদা আছে আৰু 20 লাখ টকাৰ ভিতৰত এই ঘৰটো সম্পূৰ্ণ কৰা হ'ব। এইটো একদম মিছা কথা নহয়। আপোনালোকক মই অনাৰৰ পৰাও একদম লাগে, আপোনালোকক স্পষ্ট হিচাপে মই কৈ দিম 20 লাখ টকাত এই ঘৰটো সম্পূৰ্ণ কৰি দিম বুলি কৈছে অনুপম দাই। এতিয়া কথা হ'ল, ঘৰখন দেখিছেনে কিমান ধুনীয়াকৈ বনোৱা হৈছে, আৰু মই ভিতৰলৈ আপোনালোকক লৈ যাম। কোনো মিছা কথা মই আপোনালোকক প্ৰচাৰ কৰি আপোনালোকৰ ঘৰখন বেয়া হ'ব তেনেকুৱা মই কেতিয়াও নিবিচাৰোঁ। গতিকে দাদা নমস্কাৰ। হয়, ভালে আছে? আছোঁ। গতিকে মই দাদাকো শুভেচ্ছাটো দিব লাগিব। দাদা শুভেচ্ছা থাকিলে। নতুন ঘৰ যিহেতু এপ্ৰিলৰ 19 তাৰিখে ল'ব আপুনি ঘৰটো। গতিকে দাদা, যিহেতু অনুপম দাৰ সৈতে আপুনি ঘৰটো বনাই আছে, গতিকে এনে ক্ষেত্ৰত আমাৰ কি হয় যে ঘৰখন বনাবলৈ যাওঁতে আমি এজন ভাল ঠিকাদাৰ লাগে, ভাল এজন মানে আপোনাৰ ধৰক ইঞ্জিনিয়াৰ লাগে। এনে ক্ষেত্ৰত মানে আপোনাৰ কিবা অসুবিধা হৈছে নেকি? নাই, এনেকুৱা একো অসুবিধা পোৱা নাই এতিয়ালৈকে। হয়, তো কাম ধুনীয়া হৈছে, কৰি আছে, তেওঁ ভালেই কৰিছে। কথা হ'ল, দাদাহঁতৰ যিটো ঘৰ, এই ঘৰটো প্ৰথম এণ্ট্ৰেঞ্চটো হৈছে এয়া, আৰু এখন দৰ্জা দিছে, প্ৰথম দৰ্জাখন, আৰু দৰ্জাখনত দি এনেকৈ সোমাই অহাৰ পিছত তো মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। চাওক, এই জেগাডোখৰ চাওক, প্লাষ্টাৰ হোৱা নাই। গতিকে প্লাষ্টাৰ নোহোৱাকৈ যদি ইমান ধুনীয়া ফিনিচিং হৈছে, তেতিয়াহ'লে প্লাষ্টাৰ হোৱাৰ পিছততো আৰু ধুনীয়া ফিনিচিং হ'ব। যেতিয়া ডিজাইন হ'ব তাৰপিছততো আৰু ফিনিচিং হ'ব। গতিকে আমাক লাগে প্লাষ্টাৰ নোহোৱাৰ আগত ঘৰটোত কিমান ধুনীয়াকৈ ফিনিচিং হৈছে, এইটো চবতকৈ ডাঙৰ কথা। আমি পোষ্ট এটা দিওঁ, পোষ্টটো দিয়াৰ পিছত কি হয়, আমাৰ হানি কম ওলায়, বিভিন্ন জেগাত ফুটা ওলায়, গম পাইছেনে? পিছত মছলা মাৰি দিয়ে মিস্ত্ৰীয়ে। গতিকে এনেধৰণৰ কাম হ'ব নালাগে। গতিকে অনুপম দাই মানে খুবেই ধুনীয়াকৈ কৰিছে। চাওক, খিৰিকী যেনেকৈ ফিটিং কৰিছে, ঠিক তেনেদৰে ধৰক আপোনাৰ ফিটিং হৈছে। আৰু ফ্ৰেমবিলাক, এই দৰ্জা ফ্ৰেম শাল কাঠৰ দিছে, খিৰিকীবিলাকৰ শাল কাঠৰ দিছে। গতিকে সেই যিটো পইচা তেওঁৰ লগত বন্দবস্ত হৈছে, সেই পইচাটোৰ লগতেই এই কাঠৰ ফ্ৰেমৰ পইচাটো সোমাই গৈছে। এইটো নহয় যে এক্সট্ৰা হ'ব বুলি। 20 লাখ টকাত তেওঁ মই গোটেইখিনি হেৰি কৰি দিম বুলি কৈছে, যি য'ত লাগে তেনেকুৱা। তো গতিকে বৰ্তমানলৈকে মই একো অসুবিধা পোৱা নাই। গতিকে এটা কলনী বুলি ক'ব লাগিব, ছেম ঘৰ বনি আছে। তো মোৰ লগত বাইদেউ এগৰাকী আছে, মই বাইদেউ গৰাকীৰ পৰাও জানিব বিচাৰোঁ। বাইদেউ সঁচাকে 20 লাখ টকাত হৈছেনে? সঁচাকে বহুত ভাল লাগিছে। অনুপমে মোক যে ইমান সহায় কৰি ঘৰটো বনাই দি আছে, মোৰ আশাৰ ঘৰটো। সকলো সপোন থাকে এখন ঘৰ বনোৱা, কিন্তু সেই সপোনটো বাইদেউ পূৰণ হ'বলৈ গৈ আছে, আৰু বেছি দিন নাই। এপ্ৰিলৰ 19 তাৰিখে তেওঁলোকে এই ঘৰখন সম্পূৰ্ণ হিচাপে তেওঁলোকে সোমাব, আৰু খুব ধুনীয়াকৈ পূজা পাতল কৰি তেওঁলোকে শুভ দিনটো চাই পেলাই তেওঁলোকে সোমাব। গতিকে আমি ভিতৰলৈ সোমোৱাই লৈ যাম আপোনালোকক। তেওঁলোকে ক'ত কি কেনেধৰণে তেওঁলোকে ধৰক মানে বাথৰুমেই হওক, কিটচেনেই হওক, বা বেডৰুমেই হওক, বা গোসাঁই ঘৰটোৱে হওক, কেনেদৰে ক'ত বহাইছে, তো আপোনালোকক প্ৰপাৰলি মই দেখুৱাম। দাদাও আহিব মোৰ লগত, বাইদেউ আহক, যিহেতু আপোনালোকৰ যিহেতু ঘৰ। তো মই অনুপম দা আপোনাক বিচাৰিম, আপুনি মোৰ সন্মুখত থাকিলে ভাল হ'ব। যিহেতু এইটো হৈছে আপোনাৰ এইটো ড্ৰয়িং ৰুম, লগতে আপোনাৰ কিটচেন, হয়, লগতে কিটচেন এৰিয়াটো বহুত ডাঙৰ হয়। কিটচেন এৰিয়াটো আপোনাৰ অপেন এৰিয়া থাকিব নেকি? হয়, অপেন এৰিয়া থাকিব। ইয়াতে আপোনাৰ পেনেল থাকিব, এইখিনিত আপোনাৰ ডাইনিং
মানে বহি পেলাই ধুনীয়াকৈ খাব পৰা চিষ্টেম এটা কৰিব আৰু গতিকে আমি এইফাললৈ আহিছোঁ, এইফালে এটা ৰুম আছে আৰু এইফালে এটা ৰুম আছে। মই দেখুৱাইছোঁ, আন্ধা হৈছে যদি মই দেখুৱাই দিছোঁ এইফালে এটা ৰুম। গতিকে 20 লাখ টকাত মানে ইমান ধুনীয়া এটা প্ৰজেক্ট, মানে মই ক'বলৈ যদি যাওঁ G+2 প্ৰজেক্ট হয়। গতিকে এতিয়া তেওঁলোকৰ ফাৰ্ষ্ট ফ্ল'ৰটো বনি আছে। গতিকে ফাৰ্ষ্ট ফ্ল'ৰ কামটো শেষ হোৱাৰ পিছত নেক্সট কাম হ'ব। দাদা আপোনালোকে এই এৰিয়াটোৰ নাম কি হয়? এইখিনি নগাঁও ডিষ্ট্ৰিক্টটো নগাঁও, এই নাজিয়াজান চুটোহাবৰ বুলি কয়। নাজিয়াজান চুটোহাবৰ গাঁও। গতিকে অনুপম দা আহি এনেধৰণৰ জেগাত কাম যে কৰিছে, অশেষ ধন্যবাদ থাকিলে। অনুপম দা গুৱাহাটীত কৰি আছিলে, এতিয়া নগাঁৱত সোমাইছে। গতিকে আপোনালোকেও ধৰক যদি এনেকৈ দাদাহঁতৰ নিচিনা এই প্ৰথমবাৰে ময়ে লৈছোঁ তেওঁক আৰু ফাৰ্ষ্ট ডিষ্ট্ৰিক্টত, নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত। ফাৰ্ষ্ট দাদাই যিহেতু লৈছে, গতিকে আপুনিও লওক। 3 মাহতে মোৰ কমপ্লিটেই হৈ গ'ল, আধা হৈয়ে গ'ল। মাই গড, 3 মাহত! অনুপম দা সন্মুখত আহক আপুনি। 3 মাহেই হ'ল, আধা কমপ্লিটেই হ'ল। মই ভাবিব পৰা নাই যে ইমান ধুনীয়াকৈ মোৰ ঘৰটো কৰি দিব। মানে চাওক, ভাবিব পৰা নাই। গতিকে ভাবিব নোৱাৰা কামটো অনুপম দাই কৰে, বুজি পাইছেনে? ভাবিব নোৱাৰা কামটোহে কৰে, আপুনি ভাবিব পৰাটো নকৰে। কিন্তু যিটো আপুনি ভাবিব নোৱাৰিব সেইটো কৰি দিব অনুপম দাই। গতিকে এই 20 লাখ টকা যিটো প্ৰজেক্ট, মানে খুবেই প্ৰশংসনীয় বুলি ক'ব লাগিব। কিয়নো মানুহে 20 লাখ টকাত একোৱে হৈ নাযায়, কিন্তু এই 20 লাখ টকাত যে অনুপম কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা ইমান ধুনীয়া এখন ঘৰ যে বনাই দিছে, ৰেডি টু কণ্ডিশ্যন কৰি দিব, তো খুবেই ভাল লাগিছে। গতিকে দাদালৈ অশেষ ধন্যবাদ থাকিলে। আপোনালোকে যদি ঘৰ বনাব বিচাৰিছে, এটা বিল্ডিং ঘৰ, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব অনুপম দাৰ লগত। তেওঁলোকৰ টোটেল ৰুম কেইটা হৈছে? আমাৰ টোটেল ৰুম আপোনাৰ 3টা আছে। হয়, বাকী আপোনাৰ পূজা ঘৰ আছে, হয়, তাৰপিছত আপোনাৰ কিটচেন আছে, তাৰপিছত ড্ৰয়িং ৰুম আছে, হয়, তাৰপিছত আপোনাৰ ডাইনিং এৰিয়া অপেন উইথ কিটচেন, অ'কে। এইখিনি কৰা গৈছে। গোটেইখিনি লৈ পেলাই মানে ধৰক 6টামান হ'ব, 6টা হ'ব। গোটেইখিনি লৈ 6টামান ৰুম হ'ব। গতিকে এইখিনি কামত 20 লাখ টকাত হৈ গৈছে। গতিকে আপোনালোকেও ধৰক এনেকৈ বনাব পাৰে যদি আপোনালোকৰ ঘৰ বনাম বুলি ভাবি আছে। এতিয়া কথা হ'ল, তো মই আপোনালোকক নগাঁৱৰ যিটো ব্ৰাঞ্চ অনুপম কনষ্ট্ৰাকশ্যনৰ অফিচটো মই আপোনালোকক দেখুৱাই দিলোঁ। নগাঁৱত যেতিয়া আপোনালোকে ধৰক গুৱাহাটী ফালৰ পৰা আহিব বা হোজাই ফালৰ পৰা আহিব, আহোঁতে বৰঘাট পাব। বৰঘাটৰ পৰা নগাঁৱলৈ যিটো বাইপাছ সোমাই গৈছে মৰিকলঙৰ যিটো ৰাস্তা, এইফালেদি সোমাই আহিলে আপোনালোকে লেফ্ট হেণ্ডেড দেখা পাব অনুপম কনষ্ট্ৰাকশ্যন। দাদাহঁতে ঘৰ কাম কৰি আছে, দাদাহঁতকো লৈ আহিছোঁ অফিচলৈ। আৰু আপোনালোকে এই অফিচত আহি আপোনালোকৰ ঘৰ যদি বনাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব পাৰিব। আৰু এটা তেওঁলোকৰ প্ৰজেক্ট আছে, অকল বিল্ডিং বুলিয়ে নহয়, আপুনি যদি আছাম পেটাৰ্ণৰ ঘৰো যদি বনাব পাৰে, সৰু সৰু ঘৰ বনাব বিচাৰে, বহুতে ধৰক আশা থাকে এখন ঘৰ মানে বনোৱা, তে সৰু সৰু ঘৰো তেওঁ মানে প্ৰজেক্ট আছে। এনেকুৱা নহয় যে আপুনি বিল্ডিংটোৱে যে বনাবৰ কাৰণে তেওঁলোকক আপোনালোকে যোগাযোগ কৰিব। নট অনলি ফৰ বিল্ডিং, বিভিন্ন ধৰণৰ ঘৰ আপোনালোকে বনাব পাৰিব অনুপম কনষ্ট্ৰাকশ্যনৰ দ্বাৰা। আছাম পেটাৰ্ণৰ বনায়, আপুনি RCC বনায়, তো গোটেইখিনিয়ে তেওঁলোকে কাম কৰি আছে। তো আপোনালোকে নাভাবিব যে অকল তেওঁলোকে বিল্ডিঙৰ ঘৰহে বনাই আছে, আছাম পেটাৰ্ণৰ বনাই আছে। তো আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব। আৰু হোৰ্ডিংখন মই দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ। ইয়াত তেওঁলোকৰ কণ্টেক্ট নম্বৰ আছে, দেখিছে, আৰু এখন বেনাৰ, আৰু এইটো হৈছে অফিচ। ঘৰটো দেখিছে, মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু মোবাইল নম্বৰটো মই দেখুৱাই দিছোঁ, চাওক ইয়াত লিখা আছে। কণ্টেক্ট নম্বৰ 7676363837 9613063911। এইটো হৈছে তেওঁলোকৰ কণ্টেক্ট নম্বৰ। তো আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকে এটা আছাম পেটাৰ্ণৰ ঘৰ বনাব বিচাৰিছে বা এটা বিল্ডিং বনাব বিচাৰিছে। অনুপম কনষ্ট্ৰাকশ্যন, বেষ্ট অফ দ্য বেষ্ট। গতিকে আপোনালোকে কৰি ল'ব দাদাহঁতে যেনেকৈ কৰাই আছে। ধন্যবাদ।